আৰু গাইছ এতিয়া পাই গ'লো ৰয়েল এনফিল্ড ডিলাৰ আৰু ইয়াত এইফালে হোৱাইট কালাৰ অকল এটাহে আছে অপশ্যন মানে স্ক্ৰাম 411 চাউণ্ড একদম হেভি আছে কিন্তু আগফালৰ পৰা চাওক লুক একদম খাতাৰনাক লুক মানে वेलकम बैक टू माय यूट्यूब चैनल कंकोस मोटर ब्लॉग आज अन्य এটা ভিডিওলৈ আপোনালোকক স্বাগতম জনালো আৰু আপোনালোকে গম পায় যে কালি দিয়া ভিডিওটো মই দেখাইছিলো মানে মোৰ NS200 খন মোৰ ওচৰত নাই আৰু সেইখন বাইক মানে বেছি দিয়া হৈ গ'ল আৰু সেইটো কাৰণে আজি মানে ডিলাৰত যাওঁ ৰয়েল এনফিল্ড ডিলাৰ আৰু তাত গৈ পেলাই মানে নতুন এখন বাইক বুক কৰো আৰু কোনখন বাইক বুক কৰিম আৰু কোনখন বাইক আপোনালোকে ভাল পায় কমেন্টত জনাব মই আজি মানে গোটেইবিলাক বাইক দেখামগে তাত গৈ আৰু বাইকখন যেতিয়া ডেলিভাৰী লোৱা হয় আৰু আপোনালোকক ধুনীয়াকৈ ষ্টৰি এটা দিম ইনষ্টাগ্ৰামত আৰু ইউটিউবত লিখি দিম আৰু আপোনালোকে সকলোৱে যাব পাৰিব আৰু সকলোৱে মিলি একদম বঢ়িয়াকৈ মানে বাইকখন ডেলিভাৰী ল'ম আৰু ভিডিওটো শেষলৈকে চাই থাকক বন্ধুসকল আৰু চেনেলটোত যোনে যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিওবোৰ সকলোৰে লগত প্লিজ শ্বেয়াৰ কৰি দিব একবাৰ আৰু গাইছ এতিয়া আমি স্কুটিত আহি গ'লো ধুনীয়াকৈ দাদা এজনৰ লগত আৰু এতিয়া যাওঁ ডিলাৰ আৰু বাইকখনতো নাই গম পাই NS200 খন বেছি দিয়া হৈ গ'ল আৰু সেইটো কাৰণে স্কুটিত গৈ আছোঁ এতিয়া আৰু NS200 খন মানে লেলা বহুত দিন চলালোঁ ন 4 বছৰ দিন চলালোঁ 2020 চনৰ পৰা মানে আৰু বহুত মানে মেমৰি আছিলে বাইকখনৰ লগত আৰু সেইটো কাৰণে মানে বহুত বেয়া লাগে মনত পৰেতো বাইকখন আৰু গাইছ মানে চাউণ্ডটো অলপমান বতাহ হ'ব পাৰে কাৰণ হেলমেটটো দাদা এজনৰ হয় মানে হেলমেটটো যেনে তেনে যোগাৰ কৰি আনিছোঁ আৰু মোৰ হেলমেটটোও নাই মানে মোৰ ওচৰত সেইটো কাৰণে মানে বহুত প্ৰব্লেম হৈ গৈছে এইকেইদিন মটৰ ব্লগ কৰা আৰু মানে যোনদিনাখন বাইক ডেলিভাৰী লওঁ আপোনালোকক ষ্টৰি দিম ইনষ্টাগ্ৰামত আপোনালোকে ফ'ল' কৰি দিব আৰু হোৱাটছএপত ষ্টেটাছ দিম আৰু ইউটিউবত মানে লিখি দিম যে বাইকখন আমুক তাৰিখে ডেলিভাৰী ল'ম বুলি আৰু ক'ত ল'ম ডেটটো আৰু টাইমটো দি দিম আপোনালোকে যদি কোনোবা মোৰ ছাবস্ক্ৰাইবাৰ আৰু মোৰ কোনোবা লগৰ ভাইটি ভণ্টি দাদা কোনোবা যাব খোজে তেন্তে যাব পাৰিবা গোটেইবোৰে মানে একেলগতে মানে বাইকখন ডেলিভাৰী ল'ম স্ক্ৰাম 411 বাইকখন মানে চিলেক্ট কৰা হৈছে আৰু সেইটো কাৰণে আজি এতিয়া চাবলৈ গৈ আছোঁ আমি বৰ্তমান এতিয়া যদি মোৰ লেলা মানে NS200 খন থকালে আমি ইমানবোৰ মানে টাউন পাই যাওঁ এতিয়া ইমান লাহে লাহে গৈছোঁ স্পীড চাওক 50 to 51 তাতকৈ কমত যাওঁ মানে স্কুটি নহয় জানো আৰু নতুন এখন বাইক লোৱা মানে বহুত সপোন আছিলে সেইটো কাৰণে মানে সপোনটো পূৰ হ'বলৈ গৈ আছে বুলি ক'ব লাগিব আৰু আপোনালোকে সদায় ছাপোৰ্ট কৰিব আৰু গাইছ ইয়াৰ আগৰ ভিডিঅ'বিলাক আপোনালোকে ক্লিক কৰি চাব নটিফিকেশ্যন যদি গৈছে আপোনালোকে ইমান কম ভিউজ হৈছে মানে আপোনালোকৰ ওচৰত যদি ভিডিঅ'ৰ নটিফিকেশ্যন গৈছে তেন্তে আপোনালোকে ভিডিঅ'টো প্লিজ একবাৰ ক্লিক কৰি চাব আৰু লগতে মানে প্লিজ একবাৰ শ্বেয়াৰ কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব সকলোৱে সদায় ছাপোৰ্ট কৰা আৰু গাইছ অলপ পিছত আমি পাই যামগৈ ডাইৰেক্ট ৰয়েল এনফিল্ড ডিলাৰ আৰু তাত গৈ পেলাই আপোনালোকক কি বাইক আছে কেনেকুৱা ধৰণৰ কালাৰ আছে সকলোবিলাক দেখাম আৰু এতিয়া ডাইৰেক্ট গৈ লগ পাম আপোনালোকক ডিলাৰত আৰু গাইছ এতিয়া পাই গ'লো ৰয়েল এনফিল্ড ডিলাৰ আৰু ইয়াত এইফালে হোৱাইট কালাৰ অকল এটাহে আছে অপশ্যন মানে স্ক্ৰাম 411 আৰু এই বাইকখন বুক কৰি যাম বুলি ভাবিছোঁ আৰু বিহুৰ আগত মানে ডেলিভাৰী ল'ম আৰু কোনে কোনে আহিব মানে মই ষ্টৰি দি দিম আৰু হোৱাটছএপত ষ্টেটাছ দি দিম আপোনালোকে সকলোৱে আহিব তেতিয়া একেলগতে ডেলিভাৰী ল'ম বাইকখন আৰু বাইকখনৰ লুকটো একবাৰ দেখাই দিছোঁ আৰু বাইক ইয়াত মানে বহুত বাইক আছে আপোনালোকক দেখাই দিছোঁ বাৰু আৰু এইটো কালাৰ আছে চাওক এইটো এটা কালাৰ অপশ্যন আছে স্ক্ৰামৰ আৰু এইটো কালাৰ একদম চবচে বেষ্ট লাগে মানে হিমালয়ান স্ক্ৰাম 411 আৰু এই বাইকখন ল'ম বুলি ভাবিছোঁ একবাৰ চাবিটো দি দেখাই দিছোঁ আপোনালোকক চাওক কি মজা বাইকখনৰ মানে হাইটটোৰ কাৰণে বেছি ভাল লাগে আপোনালোকে এলয় হিলটো চাওকচোন কি মানে চেক্সি কৈছে ন ৱাও এখন বাইক মানে লং জাৰ্ণিৰ কাৰণে মানে বহুত বেষ্ট হ'ব মোৰ কাৰণে সেইটো কাৰণে ল'ম এখন বাইক অতি সোনকালে ডেলিভাৰী লোৱা হ'ব আৰু এইফালে বাইকৰ বহুত অপশ্যন আছে আপোনালোকে কোনখন বাইক অকণমান ভাল লাগে কমেণ্ট কৰি জনাই দিবাচোন তেতিয়া মানে ভাল হ'ব মানে ল'বলৈ কেমেৰাটো ধৰি দিবচোন অলপমান এনেকৈ ইফালৰ পৰা দিওঁ বাইকখন উঠি চাওঁ এনেকুৱা আইঅ ৰাম ঢুকি পাওঁ বাৰু ধুনীয়াকৈ জোখ হৈছে ন মজা হৈছে ভাল লাগিছে নে অলপ আঁতৰ পৰা দেখাই দিয়কচোন কেনেকুৱা লাগিছে মিলিছে মানে হাইটটোৰ লগত মিলিব ন
খালি হেৰিটো শকতটো বেছি নাই যেনিবা এখন শকত লাগে নেকি এখন এতিয়া থৈ যাওঁ ধুনীয়াকৈ আৰু কাগজ পত্ৰ চব ক্লিয়াৰ কৰি লওঁ কি হয় কি নহয় আপোনালোকক চব ক'ম আৰু মানে বাইকখন আজি নিনিওঁ আজি মানে থৈ যাওঁ বাইকখন আৰু বুক কৰি যাওঁ অকল 1 পিচ আছে মানে হোৱাইট কালাৰ আৰু এই কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু বেলেগ কালাৰ এইটো এটা অপশ্যন আছে এইফালে চাওক এইটো এটা অপশ্যন আছে আৰু দুইখন বাইকৰ ভিতৰত কোনখন ভাল লাগে কমেণ্ট কৰি জনাবা তেতিয়া নিশ্চয় মানে যোনখন কমেণ্ট কৰা সেইখনকে ল'ম মানে আৰু এইফালে চাওক কণ্টিনেণ্টেল GT একদম মানে সপোনৰ বাইক 650 এনেকুৱা চালিয়া বাইক কৈছিলে ৱাও চাউণ্ড হেভি দিছে অকণমান এক্সেলটো দি দিবচোন আগফালৰ পৰা চাওক লুক একদম খাতাৰনাক লুক মানে পুৰা হেভি